তাকে বতৰটো আজি বহুত বেলেগ ঠাণ্ডা হৈ গ'ল মানে তাকে এটা লগৰ এটাক ফোন কৰিলোঁ বোলে হাঁহ এটা খাওঁ নে বোলে খাওঁ বুলি ক'লে তাকে গোটেইকেইটা মিলি মানে বৰ এটা বেলেগ ধৰণৰ এটা খানা খাম তাকে পইচা পাতি বৰ বেছি দিব নালাগে যিহেতু মালিকবিলাক আছে আমাৰ লগত সেইবিলাকেই দিব পইচাবিলাক যিহেতু তাকে এতিয়া হাঁহ ল'বলৈ বজাৰ আহি পাই গৈ লখিমপুৰ টাউন এখন বজাৰৰ পৰিৱেশটো ৰাতিপুৱা পূৰা একদম মালিকটো আমাৰ এইটো হাঁহ দিয়া আজি মেইন মালিকটো এইটো দেই এই মালিকে খুৱাব হাঁহ পূৰা পুৰি আছে মজাকৈ তাকে এতিয়া হাঁহটো মানে স্পেচিয়েলকৈ কাটি ল'বৰ কাৰণেহে টাউনলৈ আহিলোঁ এজনে মানে বৰ বেলেগ মজাকৈ কাটি দি আহিব লখিমপুৰ টাউনৰ ত্যাগক্ষেত্ৰৰ পাছফালে চিলিমপুৰ বজাৰ বুলি কয় বেছি পইচা নলয় হাঁহটো কাটি ল'লে আৰু কেজিও কিমান 500-600 জানো তেনেকৈ দামটো নুশুনিলোঁ বাৰু বাকী আপুনি লৈহে আহিছিলোঁ হাঁহটো তাকে এজনে বৰ ধুনীয়াকৈ কাটি দিয়ে একদম বেছি টাইম নালাগে 5 মিনিটত ক্লিয়াৰ হৈ যায় হাঁহটো ধুনীয়াকৈ কাটি মেলি এতিয়া লৈ যাওঁ ধুনীয়াকৈ আজি বনাই মেলি খাওঁগৈ তাৰপিছত বতৰটোতো ঠাণ্ডা আকৌ আবেলি ক্ৰিকেট খেলিব লাগিব তাকে ব'লক হাঁহত 1 কেজি ওলালে 1 কেজি এইটো কোমোৰাটোত বোলে 200 টকা সেইজনে কৈছে হয় নি মালিক কেছটো কম নহ'ব নি অকণমান কিবা এটা মিলাওক দেই এইটো কোমোৰা 200 টকা হ'ব এচিড দিয়ক মানে লোকেল জলকীয়া খাব লাগিব মেলাবাৰী জলকীয়া ছিঙি আছোঁ পূৰা চৰ্টৰ ওপৰত লৈ পূৰা জলকীয়া লগাই থৈছে মজাকৈ এইবিলাক জলকীয়াবিলাক ফাটি চিটি গৈছে অলপ চলপ জুই ধৰিবই নাজানে এতিয়া জুই ধৰিবই নাজানে এতিয়া পূৰা মজাকৈ জুই ধৰিব লাগে পটককৈ ভিডিঅ' বনাব পাহৰি থাকিলোঁ অলৰেডি মাংস বনি আছে পূৰা আহি গ'ল এইটো চাৰ আহি গ'ল কি কয় বন্ধু কেনেকুৱা হৈছে খানা পূৰা পূৰা ব্লগ দি দিম বাঢ়ি আছে ছাৰে এইফালে মাংস উতলি আছে চব আহি গ'ল খানা খাবলৈ বহি চবতকৈ মেইনজন এইজন আমাৰ ছাৰ জিনটোৱে যে মেলা হেৰি বেয়া কাম কৰিছে আকৌ এইটো ছাৰ বাগৰি দেখাইছে ভিডিঅ'ত ওলা যাবা কাৰ কৈ লোৱা এতিয়া ঐ মোক নিমখমান দিয়া চবেই খানা খাব খালি এজনে হাঁহ নাখায় এইজন ছাৰজন খানা নাখায় আৰু বাচুদা নাই বুলেট R15 চব এইবিলাক লৈহে আহে ৰাইজবিলাক গ্লেমাৰ লৈ আহিছে তাকে এতিয়া টাটা বাই বাই এতিয়া খেলোঁগৈ ক্ৰিকেট বাই বাই আজিলৈ বাই বাই